মই ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষালৈ বেছি দিন নাই, এইকেইদিন ভালদৰে চাব লাগিব। আৰু বহুতে কৈ আছে এছে দিব, মই এছে দি তোমালোকক কমন হিচাপে দি দিম কিছুমান, কিন্তু এছে কমন হিচাপে চোৱাটো অলপ জটিল, কমন বাছি দিয়াটো। তথাপিতো মই আগতে অহা তেনেকুৱা ধৰণৰ কমন হিচাপে কিছুমান দিন তোমালোকে চাবা, বাকীখিনি চাই ল'বা, কিন্তু সেইখন ভালদৰে চাবা যিখন মই কওঁ। তোমালোকৰ প্ৰথম ইয়ৰ ফেভাৰেট বুক বা অৰ বুক আই হেভ ৰিড বা ফেমাছ বুক যিয়ে নহওক, তোমালোক উত্তৰটো এটাই, এইটো তোমালোকে পৰীক্ষাৰ কাৰণে চাব পাৰা, কমন হিচাপে তোমালোকে চাব পাৰা, ইম্পৰ্টেণ্ট হয়। ছাত্ৰ-ছাত্ৰীসকল, মই হোৱাটছএপত ইউটিউবত সকলো ভিডিঅ' দিয়া প্ৰস্তুত কৰাটো সম্ভৱ নহয়, কমন কিছুমান হোৱাটছএপতো দিয়া হৈছে। হোৱাটছএপ যিটো আমাৰ চেনেল আছে, ইউটিউব হোৱাটছএপ চেনেল, তাত দিয়া হৈছে। হোৱাটছএপ চেনেলৰ হোৱাটছএপ গ্ৰুপ হয়, আৰু ইয়াত তোমালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ বিলাক পাবা, আৰু তাৰ বাবে মাত্ৰ দিব লাগিব 100 টকা জইন হোৱাৰ বাবে। তোমালোকে তাত প্ৰশ্ন উত্তৰ সকলোবিলাক পাই যাবা, লগতে ইম্পৰ্টেণ্ট বিলাকো পাবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 100 টকাটো বেছি নহয়, কাৰণ তোমালোকে বহুত পইচা তোমালোকে গৈছে। চ' তোমালোকে যদি 100 টকাৰ জৰিয়তে এই লাষ্ট সময়ত, অন্তিম সময়ত যে 1% শিকিব পাৰা, তোমালোকৰ বাবে যথেষ্ট। চ' অহাবাৰ পৰীক্ষাবিলাক কঠিন হ'ব, তোমালোকে ভালদৰে পাবৰ বাবে হোৱাটছএপ গ্ৰুপত SMS দিয়া যিটো নাম্বাৰ আছে। গেমছ এণ্ড স্পৰ্টছ, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট, এবাৰ চাবা। ঠিক আছে, মেইনলি ইম্পৰ্টেণ্ট মই ক'লো, যিটো প্ৰথমটো আছে ইয়াৰ ফেভাৰেট বুকটো, তোমালোকে ইম্পৰ্টেণ্ট হিচাপে চাব পাৰা। তাৰপিছত তোমালোকৰ ইয়াৰ হবি আছে, ইয়াৰ জাৰ্ণি বাই বাছ আছে, ইয়াৰ ষ্টাডি মাই ষ্টাডি আছে। ইয়াত মই হোৱাটছএপ গ্ৰুপত দি দিছো। ৰেলৱে জাৰ্ণি আগত অহা, এইবিলাক আগতে আহিছিল। দ্য ট্ৰেইন আই এডমায়াৰ মোষ্ট বা ইয়াৰ ফেভাৰেট হিৰো ইন হিষ্টৰী, 2019 আহিছিল, আৰু ওপৰটো 2002 আৰু 2006 দিছিল। তাৰপিছত আমি ফ্ৰেণ্ডশ্বিপ, তোমালোকৰ 2010 আহিছিল, 2003 আৰু 92 আহিছিল। ফ্ৰেণ্ডশ্বিপটো তোমালোকে চাব পাৰা পৰীক্ষাৰ কাৰণে। দ্য লাইফ অফ এ গ্ৰেট মেন, এইটো 2003 চন আহিছিল। ডিচিপ্লিনটো একদম কমন হিচাপে তোমালোকে চাব পাৰা, পৰীক্ষাত অহাৰ চান্স আছে, তোমালোকে এইটো ভালদৰে চাবা। ঠিক আছে, এইটো 2014, 2008, 2006, 1998, 1993 চনলৈ আহিছিল। তাৰপিছত তোমালোকে চাব পাৰা ইয়াৰ স্কুল মেগাজিন, 2005 চনত আহিছিল। আৰু এটা ইম্পৰ্টেণ্ট হৈছে ফিজিকেল এক্সাৰচাইজ, এইটো তোমালোকে চাবা, most important হয়। 2005 চন, 2007 চন, 2009 চন, 2013 চন, 2018 আহিছিল। আৱাৰ স্কুল লাইব্ৰেৰী, এইটো তোমালোকে চাব পাৰা, 2007, 2010 আৰু 2017 আহিছিল, এইটো চাবা তোমালোকে। এনভাইৰনমেন্টেল পলিউশ্যনটো চাব পাৰা। তাৰপিছত ট্ৰেভেলিং এজ পাৰ্ট অফ এডুকেশ্যন, 2 বছৰ আহিছিল, 85 আৰু 95 আহিছিল। নিউজ পেপাৰটো চাবা তোমালোকে, এইবাৰ নিউজ পেপাৰটো চাবা। ফ্লাড ইন আছামটো চাবা, 2013, 1999 চাবা, এইটো পৰীক্ষাত অহাৰ চান্স এটা আছে। পাংচুৱেলিটিও চাবা, এইবাৰ পাংচুৱেলিটিটো চাবা। ডেইলি লাইফটো, এইটো 94 চন আৰু 97 চন আহিছিল। অবেডিয়েন্স টু পেৰেণ্টছ, এইটো 2018, 2022 চনত হৈছিল। A visit to a place of history interest, এইটো 2022 চনত আহিছিল। Your favorite game, এইটো 2012 চনত আহিছিল। তাৰপিছত তোমাৰ এইটো চাবা, দ্য ফেষ্টিভেল ইয়ৰ লাইক মোষ্ট বা দ্য বিহু, এই যিকোনো দ্য ফেষ্টিভেল লাইক মোষ্ট বুলি বিহুৱে হ'ব, এতিয়া বিহুৰ বিষয়ে তোমাৰ ভালদৰে চাবা। 2014 আৰু 19 আহিছিল, আৰু লগতে 2016 আহিছিল। সায়েন্স ইন এভৰিডে লাইফ, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, এইটো তোমালোকে চাবাই ভালদৰে। 17, 2020 আৰু 23 এইবাৰ তোমালোকক চাব পাৰিবা। ঠিক আছে, এইটো তোমালোকে ভালদৰে চাবা। আৰু COVID-19টো চাবা, COVID-19টো তোমালোকে চাবা। ঠিক আছে, অকে ছাত্ৰছাত্ৰী, নিশ্চয় তোমালোকে বুজি পালা। প্ৰশ্নকেইখন মই আলোচনা কৰিলো। চ' তোমালোকে যিখন মই ইম্পৰ্টেণ্ট বুলি কৈছো ভালদৰে চাবা, বাকীখিনি এবাৰ ওপৰে চাই যাবা, যাতে তোমালোকে লিখিব পাৰা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। যিবিলাকে গ্ৰুপত জইন হ'ব বিচাৰিছে, বেছি সময় যদি নাই, প্ৰশ্ন উত্তৰবিলাক তোমালোকে বিচাৰি থাকিব সময় নাই, চ' গ্ৰুপত জইন হ'ব পাৰিবা। তোমালোকে মাত্ৰ 100 টকা পেমেন্ট কৰিলে হ'ল।